সেমিকন্ডাক্টৰ প্ৰকল্পক লৈ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে যি মন্তব্য কৰিলে সেই মন্তব্যক লৈ গৰুজি উঠিছে বিজেপি একেটা সময়তে হৰব সমালোচনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক হকিয়নি প্ৰদান কৰিলে কেৱল হকিয়নি প্ৰদান কৰাই নহয় হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়াংক খাৰ্গে এনেদৰে মন্তব্য কৰাৰ পিছত কেনেদৰে প্ৰতিক্ৰিয়া দিলে সেই প্ৰতিক্ৰিয়াটো শুনাম কিন্তু লক্ষণীয় বিষয়টো হৈছে হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়াংক খাৰ্গেক লৈ হৰব হৈ পৰিল প্ৰিয়াংক খাৰ্গে সন্দৰ্ভত মন্তব্য কৰিলে আৰু অসম সন্দৰ্ভত যিটো বিষয় উত্থাপন কৰিলে সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিলে প্ৰিয়াংক খাৰ্গে সেই মন্তব্যটো আমি শুনাব বিচাৰিছো एक मंत्री है प्रियंक खार्गे उनका नाम है वो बोल रहा है कि असम में क्यों सेमीकंडक्टर इंडस्ट्री दिया मैं उनको क्वेश्चन करना चाहता हूं क्या असम भारत में नहीं है अगर असम में कोई उद्योग आते हैं आपका क्यों आपत्ति करना चाहिए कर्नाटक में जो भी होता है असम तो कभी आपत्ति नहीं करते हैं तो इसीलिए आपको सेंसिटिव होना चाहिए एक प्रदेश का खिलाफ आपको ऐसे बयानबाजी नहीं करना चाहिए जब आपका पिता एक नेशनल पार्टी का प्रेसिडेंट है तो आपका जिम्मेदारी और बहुत ज्यादा बढ़ जाते हैं লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে এই বিষয়টোক লৈ বিজেপিৰ নেতাসকলেও মন্তব্য দিছে বিজেপিৰ বিধায়কে মন্তব্য দিছে এই বিষয়টোক লৈ হেহতিয়াভাৱে গৌৰৱ গগৈ মুখ খুলিছিল প্ৰদ্যুৎ বৰদলৈ মুখ খুলিছিল গতিকে এই বিষয়টোক লৈ এতিয়া অসমত আৰম্ভ হৈ গৈছে ৰাজনীতি কংগ্ৰেছ আৰু বিজেপিৰ এখন যুদ্ধ আৰম্ভ হৈছে সেমিকন্ডাক্টৰ প্ৰকল্পক লৈ বিজেপি দলে অপপ্ৰচাৰ চলাইছে প্ৰিয়াংক খাৰ্গে ডাঙৰীয়া এটাই কথা কৈছিল যে যদি গুজৰাটৰ 4টা সেমিকন্ডাক্টৰ হ'ব পাৰে অসমত এটা সেমিকন্ডাক্টৰ হ'ব পাৰে কৰ্ণাটকত যত আমাৰ ল'ৰা ছোৱালী তাত ইঞ্জিনিয়াৰিং কৰিবলৈ যায় তাত কিয় হ'ব নোৱাৰে সেইটোৱে তেওঁ কৈছে কথাটো যুক্তি আছে গুজৰাটৰ 4খন হ'ব পাৰে অসমত এটা হ'ব পাৰে তো কৰ্ণাটকত আমি সকলোৱে জানো তাতে গোটেই আমাৰ আইটি টেকনলজি ষ্টাৰ্টআপ আমাৰ ল'ৰা তাতে যায় পঢ়িবলৈ সেমিকন্ডাক্টৰ পঢ়িবলৈ তাতে যায় তো তাত কিয় হোৱা নাই তাত এটাই কাৰণ হোৱা নাই যে হেয়া হৈছে কংগ্ৰেছৰ এটা ষ্টেট তো এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰে টেক্স পেয়াৰ পইচা লৈ বিজেপি চৰকাৰ থকাত তেওঁলোকে সেই আঁচনিবোৰ দিছে আৰু কংগ্ৰেছৰ শাসিত প্ৰদেশত তেওঁলোকে দিয়া নাই এই ধৰণৰ আমাৰ ৰাইজৰ টেক্সৰ পইচা লৈ তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰে এইখিনিয়ে কথা আমাৰ প্ৰিয়াংক খাৰ্গে ডাঙৰীয়া কৈছে আৰু আমি সকলোৱে এই কথাখিনি বুজি পাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179